কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰিবই পৰা নাছিল যে আমি যদি এওঁলোকক এভিকশ্যন কৰোঁ আমাৰতো ভোট নোহোৱা হ'ব, আমি ৰঙা চকু দেখুৱাব নোৱাৰোঁ, তেওঁলোকেহে আমাক ৰঙা চকু দেখুৱাইছিল। কাবাক যদি আপুনি এভিকশ্যন কৰিব খোজে আজমল আহি ওলালে, ৰকিবুল আহি ওলালে, কাকো আপুনি একো কৰিব নোৱাৰে। হিতেশ্বৰ শইকীয়াই কওক, তৰুণ গগৈ চৰকাৰে হওক, গড়ৰ পিছত গড় মৰি থাকিলে, কিন্তু আমি গড় হত্যাও বন্ধ কৰিব নোৱাৰিলোঁ। এটা সময় আহিলে যে অসমত প্ৰতি বছৰে ৬০-৭০টাকৈ গড় মাৰিব আৰম্ভ কৰিলে। বুঢ়া চাপৰি বুলি কাজিৰঙাৰ লগতে অলপমান জংগল আছিলে, মানুহে জংগল চাফ কৰি ল'লে আৰু 10টা গড় একেদিনাই তেওঁলোকে মাৰিছিল। আজি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই তেওঁলোকক কৈছিলোঁ যে এতিয়া ৰকিবুল হুছেইনৰ দুনিয়া নহ'ব, এতিয়া অসমৰ মুখ্যমন্ত্ৰী বিজেপিৰ হ'ল, অসমীয়া মানুহৰ এতিয়া মুখ্যমন্ত্ৰী হ'ল। কোনোবাই যদি কাজিৰঙাত গড় হত্যা কৰিব খোজে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব। মাটি দখল কৰা কামত আমাৰ অসমীয়া মানুহবিলাক নাই। যিসকল অসমলৈ আহিছিলে তেওঁলোকে আমাৰ পামবিলাক ল'লে, ভিজিআৰবিলাক ল'লে, ফৰেষ্ট ল'লে আৰু এসময়ত তেওঁলোকে কাজিৰঙাৰ দৰে অৰণ্যৰ ভিতৰতো সোমাই গ'ল। আজি আপোনালোকে চাওক, যোৱা 5 বছৰত এটাও গড় মাৰিবৰ কাৰণে কোনেও সাহস নকৰিলে। কিয় নকৰিলে? কাৰণ আমি সাহসেৰে সৈতে থিয় দিলোঁ। আজি 1,00,000-1.5 লাখ বিঘা মাটিত আমি এভিকশ্যন কৰিলোঁ। প্ৰথমতে আমাক ভয় দেখুৱাইছিল, আমি কৈছোঁ আমি ভয় নাখাওঁ। আৰু অসমীয়াই এতিয়া আৰু ভয় নাখায়। আমাৰ মাটি আমাৰ অধিকাৰ, আমি বেলেগক মাটি ল'ব নিদিওঁ। এই আমাৰ বৰপেটা জিলাটো যিমান মাটি দখলত আছে, অহাবাৰ 1 ইঞ্চি মাটি থাকিলেও মই কাঢ়ি আনি আপোনালোকক মাটি দি দিম, অসমীয়া মানুহে মাটি পাব। কিন্তু আমি তেওঁলোকক মাটি বেদখল কৰিবৰ কাৰণে নিদিওঁ। এইবাৰ আমি কৈছোঁ যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিলোঁ, অহাবাৰ আমি 5 লাখ বিঘা মাটিত আমি এভিকশ্যন কৰিম। আৰু আমাৰ যিসকল খিলঞ্জীয়া অসমীয়া ভূমিহীন মানুহ আছে তেওঁলোকক আমি মাটিৰ পট্টা দিম, তেওঁলোকে যাতে মাটিৰ ভোগ দখল কৰিব পাৰে। আগতে আমাৰ অসমত কোনেও সাহসেৰে সৈতে এই কথাবিলাক ক'ব পৰা নাছিলে।